ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক লৈ ৰাজ্যৰ ৰাজনীতিত জোকাৰণি সেই প্ৰতিবেদনত প্ৰাক্তন কৃষক মুক্তিৰ নেতা কমল কুমাৰ মেধিক ৰাকেশ পালে ধন দিয়া বুলি উল্লেখ কৰা হৈছে অখিল গগৈৰ কথা মতে কমল মেধিক 3 লাখ টকা দিয়া বুলি তাত উল্লেখ কৰা হৈছে প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ কিছু তেওঁ মতামত ব্যক্ত কৰিছে কৃষক মুক্তিয়ে এপিএছচি কেলেংকাৰীৰ বহুখিনি তথ্য পোহৰলৈ আনিছিল এপিএছচি কেলেংকাৰী পোহৰলৈ অনাৰ বাবে মই দুবাৰকৈ জেললৈ গৈছিলোঁ এপিএছচিৰ এজন অভিযুক্ত ডাক্তৰ মৃগেন শইকীয়াৰ পৰা অখিল গগৈৰ কথা মতে কমল মেধিয়ে 3 লাখ টকা লোৱা বুলি অভিযোগ উঠিছে মৃগেন শইকীয়া নামৰ লোকজন অখিলৰ ঘৰলৈ গৈছিল ৰাকেশ পালে তেওঁক পঠিওৱা বুলি কওঁতে অখিল গগৈয়ে গালি পাৰিছিল ফোন লগাই দিয়াৰ পিছতো ৰাকেশ পালকো গালি পাৰিছিল অখিল গগৈ অখিলে লগতে উল্লেখ কৰিলে যে এপিএছচি কেলেংকাৰীক লৈ আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ দিছিল তেওঁ টকা দিছিল নে নাই মই নাজানো 2014 চনত কমল কুমাৰ মেধিয়ে টকা লৈছিল নে নাই অখিল গগৈয়ে নাজানো বুলি মন্তব্য কৰিছে বিজেপি চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মাই 3 বছৰে এপিএছচিৰ ন্যায়িক তদন্তৰ প্ৰতিবেদন ঢাকি ৰখা বুলি অভিযোগ আনিছে অখিল গগৈ এপিএছচিৰ কেলেংকাৰীত জড়িত বহু বিষয়াক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আনিছে পূৰ্বে চৰ্চিত বহু ৰাজনৈতিক নেতাৰ নাম এই প্ৰতিবেদনত নথকাক লৈও হুচ্চাৰ হৈছে অখিল গগৈ কিছু মন্তব্য আছে আমি আপোনালোকক শুনাম মুক্তি সংগ্ৰাম সমিতিয়ে হ'ল সেইটো সংগঠন যাৰ প্ৰচেষ্টাত এপিএছচি কেলেংকাৰীটো অসমৰ সমাজ জীৱনলৈ ওলাই আহিছিলে আপোনালোকে সকলোৱে জানে যে এপিএছচি কেলেংকাৰীটো উন্মুক্ত কৰাৰ ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱদানেই আটাইতকৈ বেছি কিন্তু ঘটনাক্ৰমে এই এপিএছচি কেলেংকাৰীৰ প্ৰতিবেদনখনত মোৰ নামটো ঘটনাক্ৰমত আমি দেখিছোঁ যে মোৰ নামটো এটা ঠাইত সোমাইছে কিমান পেজ নম্বৰ 507 পেজ নম্বৰটোত কৈছে যে সেই সময়ত মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা আছিলোঁ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জেনেৰেল ছেক্ৰেটাৰী সেই সময়ৰ কমল কুমাৰ মেধিয়ে দোষী সাব্যস্ত হোৱা অভিযুক্তৰ পৰা মৃগেন শইকীয়া ডাক্তৰ মৃগেন শইকীয়াৰ পৰা 3 লাখ টকা লোৱা বুলি এই জাষ্টিছ বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ 507 নম্বৰ পৃষ্ঠা আমি দেখিবলৈ পালোঁ তো সেইটো সেই এজন অপৰাধী মৃগেন শইকীয়া ডাক্তৰ মৃগেন শইকীয়া তেওঁৰ এটা ষ্টেটমেণ্ট তেওঁৰ এটা বিবৃতি কমিশ্যনৰ আগত দিয়া তেওঁৰ এটা বক্তব্য গতিকে যিহেতু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মই তেতিয়া উপদেষ্টা আছিলোঁ আৰু কমল কুমাৰ মেধি তেতিয়া জেনেৰেল ছেক্ৰেটাৰী আছিলে মৃগেন শইকীয়া নামৰ মানুহজনে এই বুলি কৈছে যে অখিল গগৈয়ে মোক কমল মেধিক লগ ধৰিবলৈ পঠিয়াই দিছিলে কিন্তু অখিল গগৈৰ সংবাদমেলৰ পাছতে প্ৰতিক্ৰিয়া নতুনকৈ বিজেপিত যোগদান কৰা কমল কুমাৰ মেধিৰ ভিডিঅ' যোগে সকলো অভিযোগ অস্বীকাৰ কৰিছে কমল কুমাৰ মেধিয়ে ধন লোৱাৰ কথা মিছা বুলি দাবী কৰিছে কমল মেধিয়ে আৰু কমল কুমাৰ মেধিৰ কথা প্ৰকাশ কৰা মৃগেন শইকীয়াক জীৱনত এবাৰে লগ পোৱা বুলিও মন্তব্য কৰিছে কমল কুমাৰ মেধিয়ে এই বিষয়টোক লৈ আইনৰ কাষ চপাৰ কথাও উল্লেখ কৰিলে প্ৰাক্তন কৃষক মুক্তিৰ নেতাজনে এপিএছচি কেলেংকাৰীৰ প্ৰতিবেদনত আটাইতকৈ বেছি শ্লোগান দিয়া মানুহজন মই অখিল গগৈৰ লগত জেললৈ যোৱা মানুহজন মই এইদৰে কৈ বাৰে বাৰে দাবী কৰিছে কমল মেধিয়ে যে তেওঁ এই অভিযোগত তেওঁ জড়িত নহয় ৰাকেশ পালৰ সৈতে কোনো ধৰণৰ টকাৰ লেনদেন হোৱা নাই বুলিও তেখেতে মন্তব্য কৰিছে কমল কুমাৰ মেধিৰ মন্তব্য শুনক এপিএছচি কেলেংকাৰী সন্দৰ্ভত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যি প্ৰতিবেদন তাত মোৰ নামটোও তাত লিখা দেখিবলৈ পাইছোঁ এগৰাকী কেলেংকাৰীত অভিযুক্ত শইকীয়া নামৰ এজন অভিযুক্তৰ স্বীকাৰোক্তি এটা সংলগ্ন কৰা হৈছে তাত আৰু তাত কোৱা হৈছে যে কমল মেধিয়ে 3 লাখ টকা দিছে এনেকুৱা ধৰণৰ কথা গুৰুতৰ অভিযোগ এটা তাত আহিছে এই গোটেই বিষয়টোৰ সন্দৰ্ভত মই স্পষ্ট কৰি দিব বিচাৰোঁ যে এপিএছচি কেলেংকাৰীৰ নামত কিবা এই ধৰণৰ ঘটনা মুঠেও কতো হোৱা নাই এজন মানুহ মোৰ ওচৰলৈ আহিছিলে এই শইকীয়া বোলা মানুহজন আৰু এজন বিশেষ ব্যক্তিয়ে মোৰ ওচৰলৈ তেওঁক লৈ আহিছিলে সেই বিশেষ ব্যক্তিজন মোৰ চিনাকি শইকীয়াজন মোৰ চিনাকি নহয় তেখেতে আহি মোৰ লগত চিনাকি কৰাই দিলে আৰু শইকীয়া বোলা মানুহজনে ক'লে যে তেখেতে অখিল গগৈৰ ঘৰৰ পৰা আহিছে আৰু অখিল গগৈয়ে মোৰ লগত কথা পাতিব দিছে বুলি ক'লে মই তেতিয়া সুধিলোঁ যে কথাটো কি কথাটো হ'ল যে ৰাকেশ পালে এবাৰ
অখিল গগৈ বা মোৰ লগত কথা পাতিব বিচাৰে এই কথাটো তেখেতে কৈছে তেওঁৰ প্ৰস্তাৱটো হ'ল যে অখিল গগৈ বা মোৰ লগত ৰাকেশ পালে এবাৰ কথা পাতিব বিচাৰে তেতিয়া মই ক'লোঁ যে আপুনি অখিলদাৰ লগতে কথাটো পাতক আৰু এইটো কথা সাংগঠনিকভাৱে আমি এনেকৈ পাতিব নোৱাৰোঁ এই কথাও তেখেতক লগে লগে স্পষ্ট কৰি দিছোঁ তাৰপিছত 10-15 মিনিটমান সময় তেখেত মোৰ লগত আছে কথা পাতিছে আৰু তেখেতক মই স্পষ্টকৈ কৈছোঁ যে এইটো বিষয়ে আমি কথা পাতিব নোৱাৰোঁ আৰু টকা পইচা লোৱাৰ প্ৰশ্নটো এটা গোকাত মিছা কথা কোনো পৰিস্থিতিত টকা পইচা লোৱাৰ তাত প্ৰশ্ন বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত নাম উল্লেখ থকা সংশ্লিষ্টসকলৰ বিৰুদ্ধে ক্ষিপ্ৰ আৰু শক্তিশালী তদন্ত কৰিবলৈ অসম চৰকাৰলৈ আহ্বান জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সকলোকে তদন্তৰ আওতালৈ আনিব লাগে বুলি দাবী কৰিছে দিলীপ শইকীয়াই আৰু প্ৰয়োজন হ'লে SIT গঠন কৰিব লাগে যদি প্ৰমাণিত হয় বিজেপি দলৰ লোকৰ বিৰুদ্ধেও তদন্ত কৰি দলৰ পৰা অব্যাহতি দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলিও জনাইছে দিলীপ শইকীয়াৰ মন্তব্যটো আমি শুনাম কিন্তু ৰাকেশ পালৰ নিচিনা যি দুৰ্নীতিগ্ৰস্ত ভয়ংকৰ দুৰ্নীতিগ্ৰস্ত তেনেকুৱা ব্যক্তিক টেম্পৰাৰী চেয়াৰমেনৰ পৰা পাৰ্মানেণ্ট চেয়াৰমেন বনোৱা কিংপিন অফ দি গ্যাং বুলি যাক কোৱা হয় কিংপিন অফ দি গ্যাং দুৰ্নীতিৰ চৰ্দাৰজন আছিল তৰুণ গগৈ ডাঙৰীয়া দুৰ্নীতিৰ চৰ্দাৰ গতিকে দুৰ্নীতিৰ চৰ্দাৰজনৰ আজি তেখেতৰ যেহেতু আমি মৃত্যুৰ পিছত হয়তো আমি তেখেতৰ আত্মাই শান্তি পাওক সেইটো আমি প্ৰাৰ্থনা কৰিম কিন্তু তেওঁ যিখন বজাৰ মেলি গ'ল চাকৰিৰ যাৰ কাৰণে হাজাৰ হাজাৰ লক্ষ লক্ষ যুৱক যুৱতীয়ে সমগ্ৰ ব্যৱস্থাটোৰ ওপৰত হতাশাগ্ৰস্ত হ'ল নিৰাশাগ্ৰস্ত হ'ল সেই যুৱক যুৱতীসকলক কংগ্ৰেছ দলে উত্তৰ দিব লাগিব তদন্তৰ লগতে ক্ষিপ্ৰ তদন্তৰ লগতে কংগ্ৰেছ দলক আমি দাবী কৰিছোঁ কংগ্ৰেছ দলৰ কাৰ্যকালত APSCকে ধৰি সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোৰ এখন হোৱাইট পেপাৰ কংগ্ৰেছ দলে প্ৰকাশ কৰিব লাগে যে আমাৰ দিনত আমি এইখিনি কৰিছিলোঁ